ব্যক্তিগত সূত্ৰতাৰ বাবে গুৰিয়াই লুটিয়াই তীব্ৰ নৈৰ বুকত মাৰিবলৈ পেলাই দিছিল মনোজক। তিনিচুকীয়া নাও দুৰ্ঘটনাৰ মূল অভিযুক্ত অমৃশ নিপনে আত্মসমৰ্পণ কৰে। উদ্ধাৰ হোৱা নাই মনোজ প্ৰেয়া। অৱশেষত গ্ৰেপ্তাৰ হ'ল দিনদান কাণ্ডৰ মূল অভিযুক্ত। বুধবাৰে পুৱাই জোনাই থানাত আত্মসমৰ্পণ কৰে অভিযুক্ত অমৃশ নিপনে। ইতিমধ্যে তিনিচুকীয়ালৈ অনা হৈছে অভিযুক্ত নিপনক। ইফালে গ্ৰেপ্তাৰৰ পিছতে ভয়ংকৰ স্বীকাৰোক্তি অমৃশ নিপনৰ। আৰক্ষীক অৱগত কৰাৰ মতে ব্যক্তিগত সংঘাতৰ বাবেই নিপুণে নাৱত উঠিবলৈ দিয়া নাছিল মনোজ প্ৰেয়াক। ঘটনাটো কি আছিল? উল্লেখযোগ্য যে তিনিচুকীয়াৰ দিনদান ঘাটত দেওবাৰে সংঘটিত হৈছিল নাও দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত কেইগৰাকীমান লোকৰ প্ৰাণ ৰক্ষা কৰিছিল মনোজ প্ৰেয়াই। কিন্তু আনৰ জীৱন ৰক্ষা কৰা মনোজ প্ৰেয়াক নাৱত উঠিবলৈ দিয়া নাছিল অমৃশ নিপনে। নাৱত উঠিবলৈ চেষ্টা কৰাৰ সময়তে গৌৰ মাৰি পুনৰ পানীত পেলাই দিছিল মনোজক। এই সমগ্ৰ দৃশ্য প্ৰত্যক্ষদৰ্শীৰ মোবাইলৰ কেমেৰাত বন্দী হৈছিল। ফলস্বৰূপে সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল। লক্ষণীয়ভাৱে দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে মনোজ প্ৰেয়া। 3 দিন অতিক্ৰম কৰিলে যদিও আৰক্ষী তথা SDRFে এতিয়ালৈকে মনোজ প্ৰেয়াক উদ্ধাৰ কৰিব পৰা নাই। অৱশ্য পানীত ডুবি মনোজৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে বিভিন্নজনে। ইফালে ঘটনাটোৰ ভিডিঅ' প্ৰচাৰ হোৱাৰ পিছতেই আৰক্ষী তৎপৰ হয় আৰু সোমবাৰে আবেলি পৰিয়ালৰ এজাহাৰৰ ভিত্তিত তিনিচুকীয়া সদৰ থানাত এটা গোচৰ ৰুজু কৰা হয়। ঘটনাটোত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে অমৃশ নিপনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। অৱশ্য বুধবাৰে পুৱা অমৃশ নিপনে জোনাই আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম 24।